বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে তিনিটা দুধৰ্ষ চোৰ। বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে তিনিওটা চোৰক। গ্ৰেপ্তাৰ কৰা হৈছে সৰ্থেবাৰীৰ নিতুল আলী, ভেল্লাৰ জিতু আলী ওৰফে সৰু। গ্ৰেপ্তাৰ কৰা হৈছে মিৰাজুল আলীক। ৮ মাৰ্চত লখৰাত দোকানৰ পৰা কাঁহ পিতলৰ বহু সামগ্ৰী চুৰি কৰিছিল। জব্দ কৰা হৈছে চুৰি কাৰ্যত ব্যৱহৃত বাহনখন। লগতে চুৰি সামগ্ৰী বিক্ৰী কৰি পোৱা 10,000 টকাও জব্দ কৰা হৈছে। আমি পুনৰ আপোনালোকক জনাইছো বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে তিনিটাকৈ দুধৰ্ষ চোৰ। বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে তিনিওটা চোৰক। গ্ৰেপ্তাৰ কৰা হৈছে সৰ্থেবাৰীৰ নিতুল আলী, ভেল্লাৰ জিতু আলী ওৰফে সৰু। গ্ৰেপ্তাৰ কৰা হৈছে আন এটা চোৰ মিৰাজুল আলীক। ৮ মাৰ্চত লখৰাত এখন দোকানৰ পৰা কাঁহ পিতলৰ বহু সামগ্ৰী চুৰি কৰিছিল। আমি চিচিটিভি কিছু ভিজুৱেল আপোনালোকক দেখুৱাইছো কিদৰে চুৰি কাৰ্য সংঘটিত হৈছিল। আৰু ইতিমধ্যে এই চুৰি কাৰ্যত জড়িত আটাইকেইটা চোৰকে গ্ৰেপ্তাৰ কৰা হৈছে। চুৰি কাৰ্যত ব্যৱহৃত কৰা বাহনখন জব্দ কৰা হৈছে। লগতে চুৰি সামগ্ৰী বিক্ৰী কৰি যি নগদ ধন পাইছিল সেই নগদ ধনো জব্দ কৰিছে। কাঁহ পিতলৰ দোকানত চুৰি কাণ্ড মানে সংঘটিত হৈছিল। গোকুল ডেকা নামৰ দোকানী এজনৰ বহুতো মূল্যৱান কাঁহ পিতলৰ সামগ্ৰী চুৰি হৈছিল দুৰ্বৃত্তই। তাৰপিছত তোমাৰ সেই বস্তুখিনি তাৰপিছত আমাৰ সেই গৰাকী এখন এজাহাৰ দাখিল কৰিছিল বশিষ্ঠ থানাত, আৰু এটা কেছ ৰেজিষ্টাৰ হৈছিল 70W26। তো সেই কেছ সংক্ৰান্তে আমি এই ঘটনাৰ জড়িত তিনিটা দুৰ্ধৰ্ষ মানে চোৰ কৰায়ত্ব কৰোঁ ভেল্লাৰ পৰা। তেওঁলোকৰ নাম ক্ৰমে নিতুল আলী, তেওঁ সৰ্থেবাৰীত ঘৰ, জিতুল আলী উৰুকে সৰু ববুৱা, তাৰ ঘৰ হ'ল ভেল্লা, মিৰাজ আলী ইয়াৰো ঘৰ মানে হ'ল ভেল্লা। তাৰ লগত আমি 4.5 কেজি ব্ৰাছ প্লেট মানে কাঁহৰ সেই আৰু 1.5 কেজি কাঁহৰ বস্তু আমি মানে উদ্ধাৰ কৰিব পাৰোঁ। আৰু এই চুৰি কাৰ্যত ব্যৱহৃত গাড়ী এখনো মানে জব্দ কৰিছোঁ, যিখন গাড়ীৰে সিহঁতে সংঘটিত কৰিছিল। সেই গাড়ীখনৰ নাম্বাৰটো হ'ল AS01FY1530। আৰু লগতে আমি 10,000 টকাও জব্দ কৰোঁ। এই 10,000 টকাটো ইহঁতে মানে বস্তুখিনি বিক্ৰী কৰি